যা 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 চিধা যা একদম চুপ চুপ কলৈ গৈছ বেকা বেকিকে চিধা যা একদম হাঁহবোৰ যে সঁচাকৈ মাথা বেয়া কৰি দিয়ে মই নাহোঁ বুলি কয় নহয় হাঁহ খেদিবলৈ মায়ে মোক জোৰ কৰি পঠিয়াই থাকে ইফালে খেদিলে ইফালে যাব সিফালে খেদিলে ইফালে যাব এই চব মানে মায়ে দেখোন মই অহাৰ পৰা বগী হাঁহ এজনী খুৱাই নাই ইমান জাক হাঁহ আছে মাক আজি এজনী মাৰিবলৈ কবি তেতিয়া তয়ো ইমান জাক হাঁহ অকলে অকলে খেদিব নালাগে বুজিলি কমাই গৈ থাকিব লাগে আকৌ দিনে দিনে হৈছে আৰু হাঁহ খাবলৈ এতিয়া নাপায় আপুনি যোৱাগৈ দিনা ৰাতিপুৱাহে মাৰিম বুলি কৈ আছিলে দেউতাই তয়ো বৰ অকৰা দেই বোলো মাহীক হাঁহ এটা খুৱামেই এতিয়া বুলি জেদ ধৰিব লাগে আকৌ আজি ৰাতি সাজতে কবি নহ'লে বুজিছ নহ'লে মই যোৱাগৈ দিনা ৰাতিপুৱা মাৰিলেনো বিধুকে বনাই কেনেকৈ খাম হয় তোক মই হাঁহ মাংস পুৰি এনেকুৱা টেষ্টিকৈ খুৱাম নহয় তই জন্মত চাগে তেনেকুৱা পুৰা মাংস খায়ে পোৱা নাই বুজিলি হয় নি তেতিয়াহ'লে আজি ৰাতিকৈ নহ'লেও কাইলৈ ৰাতিপুৱা আপোনাক মই হাঁহৰ মাংস খুৱাই আছোঁ মাহী চিন্তা নকৰিব ময়ো হাঁহৰ মাংস খাই বহুত ভাল পাওঁ নহয় এইটো চান্সতে ময়ো খাম ঠিকছে ধুনীয়াকৈ বনাব দেই মাহী কাইলৈতো এনেও দেওবাৰ মোৰ স্কুলো নাই এনেকুৱাকৈ খাম নহয় ব'ল কেলৈ নোখোৱাম ঐ তই আগতে হাঁহটো মৰা ব্যৱস্থাটো কৰি ল কিনো কথাবোৰ কয় আপুনি মাহী হাঁহটো মাৰিবলৈ আকৌ বেলেগকৈ ব্যৱস্থা কৰিব লাগে নি আপুনি কাইলৈ ৰাতিপুৱা হাঁহৰ মাংস খাবলৈ পালোঁ বুলিয়ে ধৰি লওক আপুনি মাত্ৰ মছলা যোগাৰটো কৰক মাহী ইয়াকে কয় মাহীয়েক চাই ভাগিনীয়েক ভাগিন হ'লে এনেকুৱাহে হ'ব লাগে ক'লো কাম হৈয়ে গ'ল এটা কাম কৰ তই পটাপট হাঁহখিনি বান্ধি ল আমি দুটাই দোকানৰ পৰা আহোঁগৈ ব'ল মছলাখিনি যোগাৰ কৰি লওঁ আপুনি ক'ব মই নুশুনিম নে মোৰ হাঁহ বান্ধি হৈ গ'ল মাহী ব'লক দোকানলৈ যায় যদি আহোঁতে কিন্তু মোক 20 টকীয়া চিপছ পেকেট কিনি দিব লাগিব আকৌ আপুনি কোৱা নিচিনা বগী হাঁহ খাই কিন্তু আপুনি ভাল নাপাব এনে তেলি নহয় খাবলৈ সেই যে এতিয়া সোমা কৰি আছে মতিয়া আঙৰজনী দেখিছে শকত লুথুপি গোলমোলকৈ সেইজনী খাইহে ভাল পাব সেইজনীকে মাৰি দিম দিয়ক ব'ল এইটো তই মোৰ ভাগিনটো হৈ এপাকেট চিপছৰ কাৰণে মাথা মাৰিব লাগে নি দোকানলৈ নিলে তোক মই কোনোবা দিনা সুধা মুখে ঘূৰাই আনিছোঁ নি তই কচোন তোৰ বয়সত মই এদিনতে 100 টকা খাইছিলোঁ তোৰ ককা দেউতাই পইচা নাইকিয়া কৰি দিছিলোঁ মই মাহী সেইকাৰণে আপুনি ইমান শকত এতিয়াও গোটেই গোলমোলটো হৈ আছে মোক আকৌ আমাৰ দেউতাই এদিনত 100 টকা দিয়াটো দূৰৰ কথা দুদিনত 5 টকা এটাও নিদিয়ে মই থকা কেইদিন তোকো এনেকৈ খুৱাই গোলমোল কৰিহে এৰি থৈ যাম মই আৰু মই যোৱাগৈ পিছতো অকল তোক মিঠাই খুৱাবলৈ মাহে পইচা পঠিয়াই থাকিম ৰ তই সেইবোৰ চিন্তা নকৰিবি এই মাহীয়ে থাকোঁতে মাহীয়ে মই পটকৈ দোকানৰ পৰা আহিছোঁগৈ দেই গধূলি হ'লেও তাই এতিয়া যাব নালাগে থ দোকানলৈ কেইবাৰ যে অহা যোৱা নকৰে এইকেইটাই দোকানৰ গোটেই মিঠাইখিনি আমাৰ এই দুটা পেটতে সোমালে যেন পাইছোঁ থ এতিয়া যাবলৈ নালাগে কাইলৈ ৰাতিপুৱাই যাবি মায়ে দেখোন যাবই নালাগে বুলি কৈছে মাহী এইজনীয়ে কথা নুশুনে নে কোনোবাই তই মোৰ লগতহে যাবি কিবা বেলেগৰ লগত নাযাওঁ নহয় ভয় নকৰিবি আৰু আমি কিবা তাইক কোৱা নিচিনা দোকানলৈ মিঠাই খাবলৈ নাযাওঁ নহয় মছলাহে আনিবলৈ যাওঁ ব'ল আকৌ ভয় খালি নেকি ৰৈ দিলে যে একেটা জেগাতে মই আছোঁ ব'ল একো নকয় তাই তোক বাই আমি গ'লোঁ আহিলোঁ তই কোৱা নিচিনা আমি মিঠাই খাবলৈ নাযাওঁ কাইলৈ ৰাতিপুৱা হাঁহ খাবলৈ মছলাহে আনিবলৈ যাওঁ কি ক'লে এজনীয়ে কি হাঁহ খোৱাৰ কথা ক'লে হয় কাকো কোনে ক'লে হাঁহ খোৱাৰ কথা এইবাৰ আকৌ গৈ হাঁহত ধৰি লাগে আলটো এইটো মাংস নহ'লে ভাতেই খাব নোৱাৰে নে কি হয় এইটোৱে যোৱা দিনা ৰাতিপুৱাহে খুৱাম বুলি ভাবিছিলোঁ কালি ৰাতিপুৱা চফা বনাব মানে চব এইবোৰ গোটেই কাম আহক ৰ 2 টকা দিম আজি আকৌ হাঁহকেইটা পূজাৰ দিনা ৰাতিপুৱাই খৰচ এটা উলিয়াম বুলি বিকিম বুলিহে থৈ দিছিলে এবাৰ এইজনীয়ে চকুত পৰিলে যেতিয়া চাওঁ কেইটা খাই ঠিকেই নাই এটা খোৱাহে কথা কৈছে যোৱা দিনৰ লগত 3টামান চেচেই কৰিব যেন পাইছোঁ যি কয় কৰি থাকক এইকনো কোনে ৰখাব পাৰিব লগত এটা লম্ভি লৈছেই বোলো শুনিছেনে খোলালি আৰু কাইলৈ ৰাতিপুৱা হাঁহৰ মাংস লাগে বুলি কৈছে দেই আজিয়ে কৈ থৈ দিছে মছলা পাতি আনিলে লোকে কুটি বাচি দিব হাঁহ মাৰিবলৈ পাম বুলি আকৌ ঘৰৰ পৰা পলাই নিদিব ৰাতিপুৱাই কি হাঁহ কেইজনী মই পূজাৰ দিনা ৰাতিপুৱা বিক্ৰী কৰিম বুলিহে থৈছিলোঁ তাইক আকৌ মাৰি খুৱাম বুলি কোনে ক'লে তুমি ক'লা নেকি কিনো চিঞৰ বাখৰখন কৰি আছে মানুহজনে তাই শুনি পাব ঘৰতে আছে সেইকেইটা আৰু মই নাই কোৱা আপোনাৰ পুতেকে ক'লে দুটাই গৈ দোকানৰ পৰা মছলা পাতিও আনি থৈছে মুঠতে কাইলৈ ৰাতিপুৱা হাঁহ খাব আৰু আপুনি মিছাতে চিঞৰ বাখৰখন কৰি থাকিব কেনেবাকৈ সেইজনীয়ে শুনি পাব লাগিলে গোটেইজনী আগলি পাগলি হৈ ঘৰলৈ গুচি যাব এনেও তাইক যোৱা দিনা হাঁহ এটা খোৱাৰ কথা আছিলে দুদিন আগতে খাব যেনিবা এইবোৰৰ পৰা মোৰ উপায় নোহোৱা হৈছে আৰু দেই বিকিবলৈ থোৱা বস্তুবোৰ খাই তহিলং দিব এতিয়া এইজনীয়ে গুটি শু দেই নহ'লে মোৰ লগতে শুই থাকি শুলোহেঁতেন মাহী আপোনাৰ লগতে মন আছিলে কিন্তু আপুনি যিখন বিচনাত শুই আছে নহয় সেই বিচনাখনৰ তলৰ কাঠকেইডাল ভাল নহয় আপুনি অকলে ইমান শকত যেনে তেনে ধৰিছেহে সেইখনত লগত গৈ যদি মই শুই দিওঁগৈ বিচনাখন ৰাতি শুই থাকোঁতেই ভাঙি থাকিব সেইকাৰণে নুশু আপুনি অকলে শুৱক কথাটো সেইটোহে মানে যোৱা দিনা তহঁতলৈ বিচনা কিনিবলৈ পইচা কেইটামান দি থৈ যাব লাগিব ঘৰত চলিবলৈ অসুবিধা হৈ আছে মুখ খুলি ক'ব লাগে এই বাইজনীয়ে যে মুখ খুলি কথা এটা নকয় যি কি নহয় শুই থাকোঁ এতিয়া কাইলৈ ৰাতিপুৱা হাঁহ খোৱাৰ কথা আছে অকণমান সোনকালে উঠিব লাগিব নহয় 3 2 1 0 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
ৰাতি হাঁহ কন্দা নিচিনা শুনিলোঁ যে এই বৰষুণ যাকো কমতি নহয় নহয় একেৰাহে দি আছে হোৱাৰ পৰা এতিয়ালৈকে কমতি বৰষুণ দিছেনে বাহিৰত শব্দ এটা হ'লেও ভালকৈ শুনি নাপায় অ' এইবাৰ ধুনীয়াকৈ শুনিলোঁ খাটাং হাঁহ কেইজনীয়ে কান্দিছে নিশ্চয় কিবা এটা হৈছে যিহে একেৰাহে বৰষুণ দি আছে চোৰটো নাহিলেও আহিব যেন লাগিছে অ' গৃহস্থ শুই আছে বুলি এইটো সময়তে ভাল সুবিধা ল'বলৈ আহিছে যেন লাগিছে ইহঁতক উঠাই নিদিওঁ এতিয়া মই অকলে গৈছোঁ আৰু হাতত টৰ্চটোৱে লাঠি এডালে লৈ লওঁ তাৰপিছতনো ভয় কিহৰ চোৰটো আহিলে মাৰ মৰিয়াই দিম বাপেকে এই পাতে দিম মূৰতে টাঙোৰকে চোৰ একে কোবে লুটি খাই পৰিব লাগিব কাইলৈ মই খাবলগীয়া হাঁহটো যদি চুৰ কৰি নিবলৈ আহিছ নহয় সেই চাটটো আৰু পাবি তহঁতি গৈ আছো বৰষুণ যাক দি থকাৰ পৰা আজি ঢেৰ ভাল হ'ল বুজিছ মেলেঙা আমি হাঁহ চুৰ কৰি নিয়া গৃহস্থ একো গমেই নাপালে যিহে ঘেট বৰষুণ দি আছে হাঁহে নিছো নে কুকুৰাই নিছো গৃহস্থ গমেই নাপালে বল ধুনীয়াকৈ পূজা খৰচ ওলাই গ'ল এইবাৰ চিন্তা নাই দুজনী যি গধুৰ হাঁহ এনেকুৱা মজা হাঁহ দেখি কিন্তু মোক খাবলৈহে মন গৈছে কেনেকৈ বিকিবি হয় খকুৱা বল এতিয়া সেইবোৰ চিন্তা কৰি থকা সময় নহয় পটাপট গৈ হাঁহকেইটা বিকিবগৈ লাগে বাকী ব্যৱস্থা মই কৰিম নহয় যাক হাঁহকেইটা বিকিম সেই ঘৰৰ মানুহৰ ঘৰতে গধূলিকৈ গৈ ভাতকেইটাও খাই থৈ আহিম নে কি ক হাঁহো বিকা হ'ব পইচাও পাম মাংসও খাবলৈ পাম দেখিছনে এই কুকুৰৰ পোৱালিকেইটা ইমান সাহস সিহঁতে সঁচাকৈ আমাৰ বাহঁতৰ ঘৰৰ পৰা হাঁহ চুৰ কৰিবলৈ আহিছে মানে তাৰ একো বেলেগ হাঁহো নহয় মই কাইলৈ খাম বুলি ভাবি থকা লুথুপি হাঁহজনীকে ধৰিছে আজি ইহঁতক মই কুকুৰৰ পোৱালি পলা কি চাই আছ তই জলদি পলা মোৰ এজনী আমাক বেয়াকৈ দিব এতিয়া বেয়াকৈ ধৰা পৰিম মই এজনী হাতত বেট এপাতত লৈ আহিছে মোৰতো ফালি পেলাবলৈ লাগিছে এতিয়া জলদি পলা কাটিব ইয়াৰ পৰা চালা তোক মই আজি মোৰ তই চুৰ কৰিবলৈ আহিছ মোক নেমাৰিব মই মানে পূজা খৰচ ওলাবলৈ আহিছিলোঁ মই নিনিওঁ আপোনালোকৰ হাঁহ নিনিওঁ মোক নেমাৰিব চালা কুকুৰৰ পোৱালি চুৰ কৰিবলৈ আহিছ নেমাৰিম তোক ইমান ওপৰলৈ নেদাঙিব তেনেকৈ নহয় অকণমান লাহেকৈ মাৰকচোন মাৰি পেলালে এজনীয়ে চালা সৰু ল'ৰা পূজা খৰচ উলিয়াবলৈ চুৰ কৰিবলৈ আহিছ লাজ লগা নাই মাৰত কঁকাল বেকা কৰি পঠিয়াম বাপেকে চুৰ কৰিবলৈ আহিছই তাকো নিছ মই কাইলৈ খাম বুলি ভবা হাঁহজনী আজিয়ে মছলা পাতি আনি যোগাৰ কৰি থৈ দিছোঁ কাইলৈ ৰাতিপুৱাই খাম বুলি আজি আকৌ সেইজনী হাঁহ মই তহঁতক লৈ যাবলৈ দিব পাৰোঁ নি লৈ গ'ল যাবলৈ দিয়ক গুটিমা কি কৰি আছা হয় ওলাই আহা আকৌ ভাতকেইটা একেলগতে খাওঁ এই কেৰাহীত কিন্তু মাংস চাংস বাকী নথবা আকৌ কোমোৰাৰ লগত বনোৱা পাতি হাঁহ নহয় জানো দেৰিলৈকে থৈ দিলে গোন্ধাবহে যিকণ বাকী থাকে আমাৰ খোলালিলৈকে আনি দিয়া হ'ব বিন্দু হ'ব মই দেখোন অথনিৰ পৰা খাই আছোঁ পুৰি খালোঁ আকৌ শুকানকৈ ভাজিও খালোঁ ভাতৰ লগত আৰু কিনো মাংস খাবলৈ মন নোযোৱা হৈ থাকিলেও এই খাচোন তই কেলৈ তেনেকুৱাখন কৰিছোনো ভিনিয়াই দিছোঁ মৰমত খাই দেচোন কালি ৰাতি তই হাঁহকেইটা বচাবলৈ যিখন কষ্ট কৰিলি আমি অত ধুনীয়া চাগে ইমানখিনি কষ্ট কৰিয়ে পোৱা নাছিলোঁ সেইবোৰ আমাৰ অভ্যাস আছে দিয়ক চোৰকেইটা ধৰিছোঁহে চোৰকেইটা ধৰাৰ পৰা সময়ত সিহঁতৰ অৱস্থাটো চাবলগীয়া আছিল দেই বিন্দু এটাই ভয়তে মোৰ ওচৰত আহি ক'লেহি বোলে পূজাৰ খৰচ উলিয়াইছে হেনো উপায় নাই আৰু